নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনালোঁ মোৰ নতুন এটা ব্লগলৈ। আজি আমি যিহেতু ৰাতিটো গুৱাহাটীত থাকিম আৰু গুৱাহাটীত থকাৰ কাৰণে আজি দাদাই মানে বনাব ৰঙালাও আৰু মাছেদি মানে একেলগে বনাব বোলে। তো মাছ আনিলোঁ, আমি মাছ বজাৰ কৰি আজি বনাব, তাকে আজি ৰেচিপিটো দেখুৱাবলৈ গৈ আছোঁ। ব'লক আজি ৰেচিপিটো চাওঁ। আজি ৰেচিপিত আছে, এইটো আজি ফাৰ্ষ্ট দেখিছোঁ ভাবিত দাপা তেলত এনেকৈ ডাইৰেক্ট হালধি দিছে যে। কছাৰী খানা নি ৰান্ধনি পলাব হলে কি হব? অৰুণাচল বন্ধ দিছে বোলে, বান্দৰ দোৱা হৈ বন্ধ কৰাই দিছে আজি। কি গ'ল? পিঁয়াজ ফ্ৰাই কৰি আছো, এতিয়া মজা কৰি ৰঙা হৈ লওঁ। ৰঙা কৰি কিনে এতিয়া ৰঙালাও বিলাহী দি দিম আৰু মানে ৰঙালাও আলু দিয়া হৈ গ'ল হয় নাই? মাছটোতো ফুল ফ্ৰাই হৈ গ'ল। মাছটো কেতিয়া দিয়া হ'ব? ফিনিচিং। গোন্ধ মজা আহিছে ভাবিদা। নিদোতে ইমান ধুনীয়া গোন্ধ আহিছে। এইফালে পিঁয়াজ চিয়াজ ভাজি ৰঙালাও আলু মিক্স কৰি মছলা পাতি দি দিলে, এতিয়াতো আৰু বেলেগ মজাই গোন্ধ মাৰিছে। ভাবিদা কি নাম ক'ব এইটো? কি খানা বুলি কয়? কছাৰী খানা লাবৰা। এইফালে এইটো মানে ধুনীয়াকৈ এতিয়া পানী চানী অকণমান দি ইয়াক কেনেকৈ বনাম ভাবিছে? গ্ৰেভি বন্ধুসকল, সময় হৈ গ'ল 9:21 আৰু আমাৰ এইফালে ধুনীয়াকৈ যোগাৰ হৈ গ'ল। আৰু এইফালে ভাবিদা কিবা ক'বনে? খানা চানা ৰেডি হৈ গ'ল, কি ক'ব? ফিনিচিং ভাতটো এইফালে ৰেডি হৈ গ'ল। এইফালে এতিয়া কি চাউল আছিলে এইটো? জিৰা চাউল, জিৰা ৰাইচ। আৰু এইফালে কেৰাহীত আছে, সেইটো ফিনিচিং দেখাই আছোঁ নেকি? তাকেতো কৈছো না, 30 দিলি যাম। আরে ভাই তেজু ইয়াৰ পৰা মেক্সিমাম তোমাৰ 600-700 কিলোমিটাৰ হৈ যাব, গম পাইছা নাই? আরে ভাই মই তেজু ঘুৰি হা লৰা হয়, গম পাইছা? তোমালোকে যেতিয়া ঘৰত বহি আছা তেজুত মই গাড়ী চলাই হা লৰা হয়, ঠিক আছে? তাতে গৈ মেলি কাম কৰিবলৈ হ'লেতো কেনেকৈ তাতে হেৰি চলাব গ'লে হ'লে হয় নাই? তুমি তাতে থাকা তেন্তে বন্ধুসকল, আজি কছাৰী খানা খাই একদম মানে A1 লাগি গ'ল। তেন্তে বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি কিমান নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেন্তে আজিলৈ বাই বাই টাটা, জয় আই অসম, জয় জুবিন দা।